কবিতাৰ শিৰোনাম তোমাৰ মায়া, কথা দীপজ্যোতি নাথ, কণ্ঠ অজয় চৈত্ৰী। যেতিয়া মোৰ দুচকুৰ সন্মুখত তোমাক দেখো, থমকি ৰওঁ, নিস্তব্ধ হৈ পৰোঁ। যেতিয়া তোমাৰ চকুত চকু পৰে, এক অদ্ভুত খলকৰিৰ সৃষ্টি হয় মোৰ হৃদয়ৰ মাজত। নাহিবা মোৰ দুচকুৰ আগলৈ, ব্যাকুল নকৰিবা আৰু মোৰ আলস্য মনক। আঁতৰিব বিচাৰোঁ মই মনৰ কোলাহলৰ পৰা, শান্তি বিচাৰোঁ মই তোমাৰ দুচকুৰ সেই মায়াজালৰ পৰা। নিষ্ঠুৰ আন্ধাৰৰ সেউতা ফালি ময়ো জোনাকী পথেৰে আগুৱাব খোজোঁ, কিন্তু নোৱাৰোঁ, কাৰণ মই তোমাৰ দুচকুৰ মায়াজাল ভাঙিব নোৱাৰোঁ। তোমাতেই সপোনৰ খলকনি উঠিছিল আৰু এতিয়াও তোমাতেই আবদ্ধ। মৰুভূমিৰ শুকান বতাহ লগত লগ হৈ মিলাই দিলা নিষ্ঠুৰ ধূলিকণাৰ সৈতে। কিয় এতিয়াও মই থমকি ৰওঁ? জীৱন বাটত এতিয়াও নীৰৱতা কিয়? জুবিন দাই মায়া মাথো মায়া গানটোত ঠিকেই কৈছিল, তোমাৰ সেই দুচকুৰ তীক্ষ্ণ চাৱনিত সঁচাকৈ লুকাই আছে অযুত মায়া।